আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু ইতিমধ্যে বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য স্কুল আৰু মহাবিদ্যালয় বিদ্যালয়সমূহ। মই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট নগৰৰ ঐতিহাসিক দেৱৰাজ ৰয় মহাবিদ্যালয়ত আৰু ইতিমধ্যে দেৱৰাজ ৰয় মহাবিদ্যালয়ত পুৱাৰ ভাগতেই আজি বাগদেৱীৰ যি পূজা অৰ্চনা এইখিনি নিয়ম অনুসৰি ইতিমধ্যে বৈদিক নিয়ম অনুসৰি সম্পন্ন হৈছে আৰু তাৰ পাছত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত ধূপ চাকি শৰাই অৰ্চন কৰি বাগদেৱীৰ ওচৰত পূজা অৰ্চনা কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ এক সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু সকলোৱে ইতিমধ্যে দেৱীৰ চৰণত আশীষ লৈছে। যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়, গতিকে ছাত্ৰ ছাত্ৰীসকল যিহেতু বিদ্যালয় মহাবিদ্যালয়তে অধ্যয়ন কৰে, গতিকে তেওঁলোকৰ এই যি আধ্যাত্মিক চিন্তা চৰ্চা সৰস্বতী পূজাৰ পৰা ইতিমধ্যে আৰম্ভ হয় আৰু আমি আপোনালোকক দেখুৱাইছোঁ পোনে পোনে যে এইসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আজি পুৱাৰে পৰা বাগদেৱীৰ বন্দনাত মুখৰিত হৈ আছে আৰু সকলোৱে মা দেৱীৰ সৰস্বতীৰ চৰণত ইতিমধ্যে সেৱা লৈছে। বৰ্ষটো অনাগত শিক্ষাবৰ্ষটো সকলোৰে যাতে মংগল হয় তাৰে ইতিমধ্যে কামনা কৰিছে আৰু আমি দেখুৱাইছোঁ পোনপটীয়াকৈ সকলোৱে আজি ধূপ চাকি জ্বলাই সেৱা ধৰিছে দেৱী সৰস্বতীৰ সন্মুখত। আজি ভাল লাগিছে। আজি মোৰ এই মহাবিদ্যালয়ৰ প্ৰথম সৰস্বতী পূজা। ভাল লাগিছে আহি মহাবিদ্যালয়খনত মানে সৰস্বতী পূজাৰ প্ৰথমটো দিন ভাল লাগিছে। আহিছোঁ এতিয়া ধূপ জ্বলাইছোঁ। মই এতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। হয়। তাকে ভবা হৈছে তাকে। আমি দেখুৱাইছোঁ পৰিৱেশ যিহেতু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আগমন ঘটিছে আৰু মই অকণমান ইয়াত আমাৰ কৰ্মকৰ্তাসকল আছে, মই অকণমান এইফালে মাতিছোঁ। কি হ'ল আজি আৰু কি কাৰ্যসূচী আছে বিদ্যালয়খনত? আমি প্ৰতি বছৰে উপস্থিত হওঁ, খুব সুন্দৰ বাতাবৰণ এটা সৃষ্টি হয়। হয়, দেৱৰাজ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু দেৱৰাজ মহাবিদ্যালয়সমূহ পৰিয়ালবৰ্গ মিলি পেলাই এই বিদ্যা অধিষ্ঠিত দেৱী যি সৰস্বতী, সেই সৰস্বতী মাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰোঁ। যি সৰস্বতী পূজাৰ দিনটোত আজি আমি পূজা অৰ্চনা কৰোঁ, যাতে মহাবিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মংগল কামনা কৰি আমি পূজাভাগ মানে সমাপন কৰোঁ। সকলো ছাত্ৰ ছাত্ৰী লগ লাগি একত্ৰিত হৈ আমি ভালদৰে পূজাভাগ সমাপন কৰি আহিছোঁ। প্ৰত্যেক বছৰতে এইবছৰো আমি এই পূজাভাগ আমি সমাপন কৰিবলৈ আজি সমাপন কৰিছোঁ আজিৰ তাৰিখত। আচলতে অতি দুখৰ মোৰ বাবে আচলতে অতি দুখৰ খবৰ যে মহাবিদ্যালয় জীৱনৰ মোৰ শেষৰটো সৰস্বতী পূজা। আচলতে সেইটো হিচাপত মানে অতি দুখো লাগিছে আচলতে এনেদৰে মহাবিদ্যালয় পঢ়ি থকা অৱস্থাত যাতে সৰস্বতী পূজাটো নাপাম। ইতিমধ্যে দুখৰ বতৰ আছে কাৰোবাৰ। মই অকণমান তোমাৰ চলাইছোঁ। আজি কি সেৱা ল'লা? আজি সৰস্বতী মাৰ সেৱা ল'লোঁ। একো কোৱা নাই তেনেকৈ। মই 11ৰ হয়। হয় কৈছোঁ। হয় সমীৰণ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।